আজি আমি আলোচনা কৰিম ক্লাছ 10 সম্ভাৱিতা চেপ্টাৰৰ পৰা অনলি টাস্কপাতৰ ওপৰত। বহুত ষ্টুডেণ্ট আছে যোনবিলাকে টাস্কপাতৰ বিষয়ে নাজানে, কাৰণ আমি সৰুৰ পৰা টাস্কপাত খেলি নাথাকোঁ, গতিকে কাক কি বুলি কয় আমি গোটেইখিনি জানিব লাগিব। তো তোমালোকক টাস্কপাতটো একদম ইজি কৰি বুজাই দিয়াৰ কাৰণে মই ট্ৰাই কৰিছোঁ। ইয়াতকৈ ইজি আৰু হ'ব নোৱাৰে, আৰু এইটো ভিডিঅ' একদম শেষলৈকে যদি তোমালোকে চোৱা, মই 100% চিয়ৰিটি দিব পাৰোঁ কি তোমালোকৰ আৰু কোনো ধৰণৰ ইয়াতে প্ৰব্লেমছ নাথাকিব। ঠিক আছে, গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিবা, বহুতে ভাল লাগিব ভিডিঅ'টো। আৰু এইমটো আমাৰ কি, এইম তোমালোকে লিখি ল'বা। তো ভিডিঅ'টো মই ষ্টাৰ্ট কৰি আছোঁ। এইমটো তোমালোকে লিখিবা, তোমাৰ এইম কি, এইটো সিজনত তোমালোকে 100/100 আনিব লাগিব ইন মেথছ। ঠিক আছে, অবভিয়াছলি তোমালোকে পাৰিবা, কনফিডেন্স ৰাখা। তো ষ্টাৰ্ট কৰোঁ আমি। টাস্কপাত, যোনটো টাস্কপাত থাকে, টাস্কপাতৰ ইংলিছটো কি বুলি কোৱা হয়, কাৰ্ডছ। ঠিক আছে, তো টোটাল কাৰ্ডছ কিমানটা থাকে, 52টা। ঠিক আছে, যেতিয়া তুমি কিনিবা সেইটো তোমাৰ কিমানটা থাকিব, টোটাল টাস্কপাত 52টা থাকিব। এই 52টা টাস্কপাতক 4টা ভাগত ভাগ কৰা হৈছে। ঠিক আছে, কিমানটা ভাগত ভাগ কৰা হৈছে, 4টা ভাগত ভাগ কৰা হৈছে। তো ইয়াতে চোৱা, প্ৰত্যেকটো পাৰ্টত, প্ৰত্যেকটো ভাগত কিমানটা কৰি টাস্কপাত থাকিব, 13টা কৰি, প্ৰত্যেকটো ভাগতে থাকিব, মনত থাকিব। প্ৰথম যোনটো ভাগ হ'ব সেইটো ভাগৰ নাম হ'ল স্কাপন, ইংলিছত ক'লে স্পেড। ঠিক আছে, তো স্কাপনত কিমানটা টাস্কপাত থাকিব, 13টা। আকৌ স্কাপনৰ কালাৰটো কেনেকুৱা হ'ব, কলা, ব্লাক হ'ব। ঠিক আছে, স্কাপনটো দেখাত কেনেকুৱা, এনেকুৱা টাইপৰ থাকিব, শ্বেপটো এনেকুৱা, বুজি পালা। নেক্সট যোনটো ভাগ, তাতো আমাৰ টাস্কপাত কিমানটা থাকিব, 13টা। ইয়াৰ নামটো হ'ল কি, হৰ্টন। হৰ্টনক ইংলিছত ক'লে হাৰ্ট বুলি কোৱা হয়। তো হাৰ্টটো তোমাৰ কি, এনেকুৱা টাইপৰ, নিশ্চয় জানা। ইয়াৰ কালাৰটো কি হ'ব, ৰঙা। মনত ৰাখিব, হৰ্টনৰ কালাৰটো কি হয়, ৰঙা। এগেইন চোৱা, নেক্সট ভাগটো আমাৰ কি, নামটো হ'ল ৰহিতন, ইংলিছত ক'লে ডায়মণ্ড বুলি কোৱা হয়। ইয়াৰ চিম্বলটো এনেকুৱা, আৰু ইয়াতো 13টা টাস্কপাতে থাকিব, কালাৰটো কি হ'ব, ৰঙা। নেক্সট যোনটো আছে, ইয়াৰ নামটো হ'ল কি, চিৰতন, ইংলিছত ক'লে কি বুলি ক'ব লাগিব, ক্লাব। ঠিক আছে, ইয়াতো 13টা টাস্কপাতে থাকিব, ৰংটো আমাৰ কি হ'ব, কলা হ'ব, ব্লেক হ'ব। চিম্বলটো আমাৰ এনেকুৱা, শ্বেপটো। ক্লিয়াৰ এইখিনিলৈকে, বুজি পালা। টোটাল টাস্কপাত আমাৰ 52টা। ইয়াক আমি 4টা ভাগত ভাগ কৰিছোঁ। প্ৰথমটো হ'ল কি, স্কাপন, ইয়াতো 13টা টাস্কপাত থাকিব, ইয়াৰ কালাৰটো হ'ল তোমাৰ কি, কলা। নেক্সট হ'ল কি, আমাৰ হৰ্টন, ই হ'ল ৰঙা ৰঙৰ, ইহঁতৰ টাস্কপাত কিমানটা থাকিব, 13টা। নেক্সট হ'ল কি, ৰহিতন, ইয়াৰ কালাৰটো কি হয়, ৰঙা। নেক্সট হ'ল কি, চিৰতন, ইয়াৰ কালাৰটো কি হয়, কলা। নেক্সট আমি চাব লাগিব, চোৱা, যিহেতু স্কাপনত কিমানটা টাস্কপাত থাকিব, 13টা। তো 13টাৰ ভিতৰত প্ৰথম থাকিব কি, তোমাৰ কিং, মানে ৰজা থাকিব। স্কাপনৰ এটা নিজৰ ৰজা থাকিব, স্কাপনৰ এটা নিজৰ ৰাণী থাকিব, স্কাপনৰ এটা গোলাম থাকিব, জেক মানে কি, গোলাম। স্কাপনৰ এটা কি থাকিব, টেক্কা থাকিব। চিমিলাৰলি হাৰ্টৰো কি থাকিব, নিজৰ এটা ৰজা, এটা ৰাণী, এটা গোলাম, এটা টেক্কা। ৰহিতনৰো ছেম থাকিব, ৰজা থাকিব, ৰাণী থাকিব, গোলাম থাকিব আৰু টেক্কা থাকিব। চিৰতনৰো ছেম। ঠিক আছে, ৰজা, ৰাণী, গোলাম আৰু কি থাকিব, টেক্কা থাকিব। এতিয়া চোৱা, ইয়াতে বহুত ইম্পৰ্টেণ্ট টপিকটো হ'ল এইটোৱে যে তোমাৰ ৰজা, ৰাণী আৰু গোলাম, স্কাপনত আহা, স্পেডত আহা, স্পেডত তোমাৰ কি আছে, ৰজা, ৰাণী, গোলাম, এই তিনিটা কাৰ্ডক মিলি আৰু এটা নাম দিয়া হৈছে। অসমীয়াত কি বুলি কোৱা হয়, মুখ কাৰ্ড, ইংলিছত ক'লে তুমি ক'ব লাগিব ফেচ কাৰ্ডছ। কোন তিনিটাক মিলি ফেচ কাৰ্ড কোৱা হয়, ৰজা, ৰাণী আৰু গোলাম। এই তিনিটা টাস্কপাতক মিলি কি বুলি কোৱা হয়, মুখ কাৰ্ড, মানে ফেচ কাৰ্ড। সিমিলাৰলি হৰ্টনৰো থাকিব ৰজা, ৰাণী, গোলাম, এই তিনিটাকো কি বুলি কোৱা হ'ব, ফেচ কাৰ্ডছ। ৰহিতনৰো তোমাৰ কি কোৱা হ'ব, ৰজা, ৰাণী, গোলামক মিলি কি কোৱা হ'ব, ফেচ কাৰ্ডছ বুলি কোৱা হ'ব। সিমিলাৰলি তোমাৰ কি থাকিব, ক্লাবৰো তিনিটা মিলি কি হ'ব, ফেচ কাৰ্ড হ'ব। এইখিনিলৈকে তোমালোকে টোটালি ক্লিয়াৰ হৈছে তোমালোকৰ। স্কাপনৰো তিনিটা কি আছে, ফেচ কাৰ্ড আছে, হৰ্টনৰো তিনিটা ফেচ কাৰ্ড আছে, ৰহিতনৰো তিনিটা ফেচ কাৰ্ড আছে, আৰু চিৰতনৰো তিনিটা মুখ কাৰ্ড আছে। টোটাল মুখ কাৰ্ড আমাৰ কিমানটা হ'ব, 3 3 3 3, 4টাত আছে, তো 3 4 = 12। এতিয়া চোৱা, 4টা কৰিতো আমি পালোঁ, 13টাৰ ভিতৰত কিমানটা কৰি কাৰ্ড পালোঁ আমি, মাত্ৰ 4টা। তেনেহ'লে বাকী কিমানটা থাকিব, 9টা। সেই 9টাক আমি কেনেদৰে ৰিপ্ৰেজেণ্ট কৰোঁ, চোৱা, ইয়াতে টাস্কপাত তোমালোকেতো চোৱাই নাই ভালদৰে, হয়নে নহয়। তো ইয়াতে ভালদৰে বুজি লোৱা। বাকী যোনবিলাক আমাৰ টাস্কপাত থাকিব, ইহঁতক দিয়া থাকিব কি, নাম্বাৰ দিয়া থাকিব। যেনেকুৱা 2ৰ পৰা ষ্টাৰ্ট হৈছে, হয়নে, 1ৰ পৰা ষ্টাৰ্ট হোৱা নাই, 2 3 4 5 6 7 8 9 আপ টু 10 লৈকে আছে। ক্লিয়াৰ, ইয়াতে তোমাৰ 9টা টাস্কপাত আছে, 1 2 3 4 5 6 7 8 9। ক্লিয়াৰলি দেখা পাইছা। এতিয়া প্ৰত্যেকটোৰে এনেকুৱাই হ'ব। ঠিক আছে, এতিয়া তোমালোকে বুজি পাবা কেনেকৈ।
সাপোজ ধৰা তোমাৰ এটা কি আছে তাজপাত আছে, তাজপাতৰ গোটেইখিনিৰ কালাৰ কিন্তু ৰঙা নাথাকে, হোৱাইট থাকিব, ঠিক আছে। এতিয়া যদি কোৱা হয় ইয়াতে কে আছে, কে মানে কি বুজি পাবা, ৰজা। যদি ইয়াতে শ্বেপটো তোমাৰ যদি এনেকুৱা টাইপৰ থাকে তেনেহ'লে তোমাৰ কি হৈ যাব, ইস্কাপনৰ ৰজা হৈ যাব, ঠিক আছে। ইয়াতে চোৱা যদি তোমাৰ কি থাকে, এইটো টাচ আছে, ইয়াতে তোমাক লিখা আছে 2, ইয়াতে লিখা আছে 2, আৰু শ্বেপটো যদি এইটো থাকে, এইটো যদি থাকে তো ইয়াতে দুটা শ্বেপ থাকিব, তেনেহ'লে কি হ'ব, ইস্কাপনৰ 2 থকা টাচপাতটো হৈ যাব। ইয়াতে যদি তোমাৰ কি থাকে, হাৰ্টৰ চিম্বল থাকে, তেনেহ'লে কি হ'ব, হৰ্টনৰ ৰজা হ'ব। ইয়াতে যদি ডায়মণ্ডৰ চিম্বলটো থাকে তেনেহ'লে কি হ'ব, ৰোহিতনৰ তোমাৰ কি হ'ব, ৰজা হ'ব। ইয়াতে যদি তোমাৰ চিৰতনৰ চিম্বলটো থাকে তেনেহ'লে কি হ'ব, চিৰতনৰ ৰজাটো হ'ব। তো এতিয়া চোৱা টোটাল আমি ইয়াতে এইটো ইম্পৰ্টেণ্ট পইণ্ট, এইটো তোমালোকে লিখি ল'বা। টোটাল ফেচ কাৰ্ডছ আমি কিমানটা পালোঁ, 12টা। যদি কোৱা হয় ইস্কাপনৰ ফেচ কাৰ্ড কিমানটা, তেনেহ'লে 3টা। যদি কোৱা হয় হৰ্টনৰ ফেচ কাৰ্ড কেইটা, তেনেহ'লে 3টা হ'ব। যদি কোৱা হয় ৰোহিতনৰ ফেচ কাৰ্ড কেইটা, তথাপি 3টা হ'ব। যদি কোৱা হয় তোমাক যে চিৰতনৰ ফেচ কাৰ্ড কেইটা, তেনেহ'লে 3টাই হ'ব। ক্লিয়াৰলি বুজি পালা? এবাৰ ৰিভিজন মই কৰি আছোঁ, বহুতেই ইম্পৰ্টেণ্ট টপিক, এইটো এনেকুৱা মানে ইগন'ৰ নকৰিবা, ইয়াৰ পৰা তোমাৰ মেক্সিমাম কুৱেশ্যন কাটে, গতিকে তোমালোকে ভালদৰে চাই ল'বা আৰু বুজি ল'বা। মই এবাৰ ৰিভিজন কৰি দি আছোঁ। চোৱা টোটাল টাচপাত আমি কিমানটা পাম, 52টা, ঠিক আছে। 52টা টাচপাতক আমি 4টা ভাগত ভাগ কৰিছোঁ, প্ৰত্যেকটো ভাগতে 13টা কৰি টাচপাত থাকিব। প্ৰথম ভাগটো হ'ল কি আমাৰ ইস্কাপন হ'ব, স্পেড। ইয়াৰ কালাৰটো হ'ব তোমাৰ ক'লা, আৰু ইয়াৰ ইস্কাপনৰ এটা ৰজা, ৰাণী, গোলাম আৰু টিক্কা থাকিব। ৰজা, ৰাণী, গোলাম মিলি ইহঁতক ফেচ কাৰ্ড বুলি কোৱা হয়। নেক্সট আমাৰ আহিব হৰ্টন, হৰ্টনৰ কালাৰটো কি, ৰঙা। ইহঁতৰো 13টা টাচপাত থাকিব, তাৰে ভিতৰত 3টা মুখ কাৰ্ড থাকিব, ৰজা, ৰাণী আৰু তোমাৰ গোলাম মিলি 3টা ফেচ কাৰ্ড হ'ব, আৰু এটা টেক্কা থাকিব। ক্লিয়াৰ? চিমিলাৰলি এনেকৈ তোমালোকে প্ৰত্যেকটো মনত ৰাখিবা ধুনীয়া কৰি, যেনেকুৱা ৰোহিতনৰ কালাৰটো কি হয়, ৰঙা। ইহঁতৰ ৰজা, ৰাণী আছেনে নাই, আছে, হয়নে, ৰজা এটা, ৰাণী এটা, গোলাম এটা আছে, 3টা মিলি আমি কি বুলি ক'ম, ফেচ কাৰ্ড। তো আজিৰ কাৰণে এইখিনিয়ে। এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক, বহুতে বুজি নাপায়, গতিকে এইটো মই ইজিভাৱে বুজাই দিছোঁ। ইয়াৰ পিছতে মই লৈ আহিম ইম্পৰ্টেণ্ট মষ্ট এক্সপেক্টেড কুৱেশ্যন, যোনবিলাক তোমালোকৰ 2025ত HSLCত আহিব, গতিকে তোমালোকে ৱেইট কৰিবা। ওচৰতে তোমালোকে ভিডিঅ'বিলাক পাই থাকিবা, ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক নেৰিবা, প্ৰত্যেকটো চাবা। থেংক ইউ।